এয়া মুনুহঁতৰ ৰুমো এতিয়া ধুনীয়া কৰি দিলোঁ বহুতে বোলে বোৱাৰীৰ ৰুমতে নোসোমাই বোৱাৰী কাপোৰ কানি নোচোৱে আজি 1 মে দেই আপোনালোকে মিলাই মেলি ভিডিঅ'বোৰ চাব এইকণ আচলতে আমাৰ দেওধাই ভাজে দেই সান্দহ দি পেলাই এনেকৈ ৰন্ধা হয় ইমান বেছি টেষ্টি হয় সকলোকে ৰশ্মিকৰৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ইউটিউব আৰু ফেচবুক পেজলৈ আপোনালোকে জানে যে মুনু ঘৰলৈ গ'ল মুনু নথকাৰ সময়খিনিত মইনো কামবোৰ কেনেকৈ কৰোঁ তাকে আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ ভিডিঅ'টো চাই থাকিব মৰম দিব লাইক ফ'ল' শ্বেয়াৰ সকলোবোৰ কৰি দিব এয়া গা ধুই আহিয়ে মই দাইলখিনি এফালে পাতি দিলোঁ আৰু আনফালে মই ভাতৰ কুকাৰটো বহাই দিলোঁ আৰু এইখিনি সময়তে আমাৰ দুজনৰ কাৰণে চাহটো মই বনাই লওঁ আৰু ৰাতিপুৱা মই বেলেগকৈ বহি খাবলৈ সময়ে নাপাওঁ পাকঘৰতে থিয় হৈ কাম কৰি থাকোঁতে এনেকৈ চাহ খাই থাকোঁ আৰু এইফালে মই ভেন্দি আৰু আলু উলিয়াই ল'লোঁ আজি ভাবিছোঁ ভেন্দি আলুৱে ভাজিম মুনুহঁত আহি পেলাই এনেকুৱা জবৰজমকৈ সোমালে বহুত বেছি বেয়া পাব নিগনি এটা সোমালে ইয়াতে কালি বাবলুৱে মই বিচাৰোঁতে গোটেই এইবিলাক বেছি বেয়া কৰি পেলালোঁ আৰু সেইবোৰ চাওঁতেহে দেখিছোঁ তাই মোক কৈ থৈও যোৱা নাই আমাৰ কণমানিজনীৰ চাওকচোন এইখিনি কাপোৰ বাৰু ইমানখিনি নোধোৱাকৈ থৈ গৈছে মেচিনৰ কাম কৰি থাকিব মেচিনত ধোৱাৰ এইটো এটা সুবিধা সেইফালে ভাজি ভাত দালি পাতি থাকোঁতে এইখিনি কাপোৰো মই মেচিনত দিবলৈ লৈ গ'লোঁ আহি পেলাই এইখিনি যদি বাৰু এনেকৈ দেখে ভাল লাগিব জানো এখন ঘৰৰ পৰা যেতিয়া কেনিবা ওলাই যায় ঘূৰি আহি যেতিয়া এনেকৈ পায় নহয় মোৰ কিন্তু বৰ বেয়া লাগে এনেকৈ খায়ো আকৌ মজা এটা লাগে নহয় হাঁহ কণী বোলো আমলেট বনোৱাতকৈ ধনিয়া পিঁয়াজ জ্বলা এনেকৈ দি পেলাইহে বনাইছোঁ ৰান্ধি হৈ যোৱাৰ লগে লগে এওঁকে আৰু বাবলুকে ভাতকেইটা দি দিলোঁ আৰু সেইখিনি সময়তে আমাৰ ওচৰৰে বোৱাৰী এগৰাকী আহিলে একঘামিকৈ যে কামবোৰ কৰি থাকিলে ইমান বেছি আমনি লাগে মই যে তেনেকুৱা সময়ত যদি কোনোবা আলহী অতিথি আহে বিৰাট ভাল পাওঁ মুঠতে অলপ সময় কথাৰ মহলাও মাৰিব পাৰি চাহ খাই তেওঁ গ'লগৈ তাৰপিছতে ভাবিলোঁ মই এতিয়া ঘৰটো সাৰোঁ আচলতে মই যেতিয়া অকলে কাম কৰোঁ তেতিয়া মোৰ ঘৰ সৰা কামটো অকণমান লেটকৈ হয় ইমানেই বেছি লেতেৰা হৈ আছে ইয়াতে এটা নিগনি সোমাইছিলে বাবলুৱে মই নিগনিটো খেদা মেলা কৰোঁতে এই বিচনাৰ ছাইডত বা ড্ৰেছিং আইনাৰ পিছফালে অকণমান কেতিয়াবা কিবাকিবি ধূলি চুলিবিলাক হৈ যায় যে অকণমান ইজনী বাৰু নোৱাৰেও দিয়কচোন কেতিয়াবা অকণমান থাকিও যায় সেই ভুল চুল নধৰিব আৰু সেইবিলাকে মই এতিয়া চাফ চিকুণ কৰিলোঁ সাৰি মেলি এইখিনি কৰোঁ মানে মেচিনৰ কাপোৰখিনিও শুকালে মই আপোনালোকক কৈছিলোঁ নহয় এই যে মেচিনত ধোৱাৰ এইটো এটা মজা সুবিধা কাপোৰখিনি শুকোৱাৰ পাছত এতিয়া মই এইখিনি কাপোৰ মেলি লওঁ মই আজি কামবোৰ কেনেকৈ কৰিছোঁ আপোনালোকে চাই থাকিব দেই এনেকৈ কামবোৰ কৰি থাকোঁ মুনু নথকা সময়খিনিত মই কোনটো কাম আগে কৰিব লাগে কোনটো কাম পিছত কৰিব লাগে নিজে মনৰ মাজতে সেইখিনি আইডিয়া এটা কৰি লওঁ আৰু সেই আইডিয়া মতে কৰি থাকোঁ এইটো কাম যে আগে কৰিলে এইখিনি কাম কৰোঁতে মানে মই এইটো কৰিব পাৰিম যেনেকৈ ধৰক এতিয়া মই ঘৰটো সাৰি আছিলোঁ ঘৰ সাৰি থাকোঁতে ভাবিলোঁ মেচিনত মই যদি এইখিনি দি থওঁ তেতিয়াহ'লে মেচিনটোৱে নিজেই ধুই এইখিনি শেষেই কৰিব তাৰপাছতে এইফালে সাৰি হৈ গ'ল এতিয়া মই কাপোৰখিনি মেলি লওঁগৈ কাপোৰখিনি ধুলোঁ ইমান ধুনীয়া লাগিছে চাওক আকৌ চেংনাং নাই যদিও নাই লগা নাই গোটেইখিনি তাই কাপোৰ একদম ভৰ্তি কৰি দিছোঁ ইমান ধুনীয়া লাগিছে আৰু দুটামান মেলিবলৈ আছে জেগাহে নহৈছে পাই আমাৰ এখেতে সোমালে বাৰীত কিমান ধুনীয়াকৈ পকি আছে বিলাহী এইকেইদিন মানে খুব বৰষুণ দিলে যে বৰষুণৰ বতৰত ছিঙিবলৈ যাবই নোৱাৰি জোক ওলাই ইমান বেছি জোক হৈছে পুৰি খাব লাগিব দেই সেই সৰু বিলাহীও পকি আছে নহয় কেলৈ নিচিঙা সেইকাৰণে সেয়াত আপোনালোকে নেদেখিব চাগে বহুত সৰু বিলাহী পকি আছে বেঙেনা আকৌ লাগি আছে ন আৰু এইফালে এয়া ভেন্দি হৈছে লগা নাই এতিয়ালৈকে চাগে ন নে লাগিছে অকণ ফুলিছে আৰু লাহেকৈ এই সৰু বাৰীখনতে আমি এটা দুটা বস্তু খাই থাকোঁ আৰু যদিও আমাৰ ছিংগুল পৰিয়াল ময়ে ডাঙৰ ঘৰখনৰ বা এখেতে আমাৰ গুৰি ধৰোঁতা তথাপিও কিন্তু মই গা নোধোৱাকৈ কেতিয়াও ৰাতিপুৱাৰ কামখিনি নকৰোঁ পাকঘৰৰ কামখিনি বিশেষকৈ ৰাতিপুৱা সেইকাৰণে পটককৈ গাটো তিয়াই ল'লোঁ আৰু তেনেকৈ গোটেই ঘৰৰ কামখিনি কৰি আজৰি হ'লোঁ এইবিলাক ঠিক ঠাক কৰিলোঁ মুনুহঁতৰ ৰুমো ঠিক ঠাক কৰিলোঁ তাৰপাছতে গোটেই ধূলি চুলি লাগিলে নহয় গোটেই কামখিনি মানে সামৰি সুতৰি শেষ কৰোঁতে মোৰ এতিয়া বাজিলেগৈ এটা অকলে কাম কৰি আছোঁ তাৰ মাজতে আলহী অতিথি দুই এষাৰ কথা পাতিছোঁ লেকচাৰ দিছোঁ এতিয়া আকৌ পুনৰ গা চা ধুলোঁ মোৰ গা ধুই দিলোঁ এতিয়া যাওঁ ভাত খাবলৈ আজি ঔটেঙা দাইল বনালোঁ আৰু এইফালে ভেন্দি আলু ভাজি এইফালে কণী অথনি আপোনালোকক দেখুৱাইছিলোঁ আৰু এয়া মাছ আৰু ভোল এই ভাতকেইটা মোলৈ বাঢ়ি ল'লোঁ এতিয়া মই খাই লওঁ
আৰু এয়া বনাইছিলোঁ কালি পদিনা চাটনি, অকণমান থেকেৰা দি দিছোঁ, কি টেষ্টি। কি কৰিবা নহ'লে বহুত বেছি ভাগৰ লাগিছে, খাই বৈ অকণমান জিৰণি ল'ব লাগিব। আজি 1 মে দেই, আপোনালোকে মিলাই মেলি ভিডিঅ'বোৰ চাব। কিছুমানে আকৌ বুজি নাপায়, আপুনি কি স্কুলত চাব পাৰে, স্কুল নাযায় নি বুলি কৈ দিব। বন্ধ দিনটো ভিডিঅ' কৰোঁ যদিও আকৌ বন্ধ দিনটোতে নাপায় নহয়, এডিটিং কৰিব লাগিব আৰু ভিডিঅ' কৰি থৈ দিয়া থাকে নাই, সেইকাৰণে এটা এটাকৈ দি থাকোঁতে আৰু কেতিয়া কিটো পৰেগৈ। ঠিক আছে, খাই লওঁ দেই। কৃষ্ণ, অলপ আগতে ইমান বিশৃংখল হৈ থকা ৰুমটো কিমান ধুনীয়া কৰি দিলোঁ, চাওক কিমান ধুনীয়া লাগিছে। এতিয়া মই যদি ভাবোঁ তাইও মোক হেল্প কৰি দিয়ক, মোৰ ৰুমটো তাইও ঠিক ঠাক কৰি দিয়ক, কেতিয়াবা মই নথকা সময়ত তাই মোৰ ৰুমটো সজাই দিয়ক। মই যদি এইখিনি নকৰোঁ তাই কেনেকৈ কৰিব? মাকজনীয়েতো প্ৰথম শিকাব লাগিব ন, তুমি আমুকটো কৰিবা, এনেকৈ দেখুৱাই দিব নালাগে। মই যেতিয়া কৰিম হ'ব নহয়, অঁ মায়ে এনেকৈ কৰিছে, মই যদি নকৰোঁ তেতিয়া কেনেকুৱা লাগিব? সেই মনত তাৰমানে সেই ভাৱটো উদয় হ'বলৈ আচলতে দিব লাগে বুলি মই ভাবিছোঁ। বাৰু যে কি নহওক, এয়া মুনুহঁতৰ ৰুমো এতিয়া ধুনীয়া কৰি দিলোঁ, মোৰ নিজৰে ভাল লাগি গৈছে। চবফালে চাফা কৰি দিয়াৰ পিছত কিমান বেছি ভাল লাগি যায় ৰুমবিলাক। বহুতে বোলে বোৱাৰীৰ ৰুমতে নোসোমায়, বোৱাৰীৰ কাপোৰ কানি নোচোৱে, মানে বোৱাৰী আৰু নহয়, বোৱাৰী ছোৱালী হয় দেই। কামবোৰ বেছি হ'লে বৰ ভাগৰ লাগে। আজি ইমান বেছি ভাগৰ লাগিলে, অকণমান শুই দিলোঁ, টোপনি গ'লোগৈও আজি। প্ৰতিটো কাম সদায় একেদৰেই হৈ আছে, আনদিনে যেনেকৈ হয়, মাত্ৰ মানুহকেইটা নাই, বৰ ঠাণ্ডা ঠাণ্ডা লাগিছে। এতিয়া খাবলৈ লৈছোঁ চাহ। সদায় চাহ খাওঁ, এখেতে মই লাল চাহ এইখিনি সময়ত। বহুতে বেয়া পায় মেৰিগ'ল্ড বিস্কুট, পিছে এখেতে মই এতিয়া খাম মেৰিগ'ল্ড বিস্কুটে চাহ। আবেলি চাহকাপ অকণমান খাই দিলে ভাল লাগে, নহ'লে মানে মূৰ চুৰবোৰ বৰ কামোৰে নহয়। এইটো আমাৰ টিকলু মিকলু বলটো, ইফালে গৈছোঁ তাই বস্তু, সিফালে গৈছোঁ তাই বস্তু, এইবোৰকে চুই মেলি এনেকৈ আছোঁ আৰু। কোনোবা এগৰাকী ভিউৱাৰ্ছে মোক কৈছিলে, আপোনালোকৰ ঘৰত আৰু আমাৰ ঘৰত বোলে সদায় গাহৰি থাকে, কেতিয়াবাহে নাথাকে। সঁচাকৈ দে, আজি ৰান্ধি থাকোঁতে ভাবিছোঁ থাকেই, মানে প্ৰায় থাকে। আৰু থাকে মানে কি হয়, কোনোবা আহে কেতিয়াবা, তেনেকৈও ৰন্ধা হয়। কেতিয়াবা ঘৰত খাবলৈ মন যায়, তেনেকৈ ৰন্ধা হয়। এয়া আজিও ৰান্ধি আছোঁ গাহৰি মাংস। আদা নহৰু অকণমান এনেকৈ উতলি থাকোঁতে দি দিলে বৰ ধুনীয়া চেণ্টটো আহে, ইমান ভাল লাগে। ঘৰত জলপান কৰিবলৈ সময়ে নাই, সেইকাৰণে কিনি আনিছিলোঁ সান্দহ এবাৰ খাম বুলি। পেকেটিঙত যেনেকৈ আছিলে তেনেকৈয়ে আছে, খোৱা হোৱাই নাই। এইকণ আচলতে আমাৰ দেওধাই ভাজে দেই, সান্দহ দি পেলাই এনেকৈ ৰন্ধা হয়, ইমান বেছি টেষ্টি হয়। অৱশ্যে মই জন্মগতভাৱে দেওধাই নাছিলোঁ, বোৱাৰী হোৱাৰ পাছত দেওধাই হৈ গ'লোঁ। এতিয়া দেওধাই খানাটো বহুত বেছি ভাল পাওঁ। অঁ মাইনু, দাইলখিনি নিয়াহি আহা। এয়া বইল দাইল, ঔটেঙা, এইফালে টেঙা, কাজি নেমু টেঙা, মানে কাজি নেমু। এয়া সান্দহ দিয়া মাংস ৰান্ধিলোঁ। আচলতে আজি আমাৰ ঘৰত আছে জান আৰু মাইনু। বহুতে দাইল বেছি খায়, মুন্নাই খায় নহয় বেছিকৈ। আমাৰ ঘৰৰ আজি বি জলকীয়া ছিঙিছিলে যে, বিহ জলকীয়া বুলি কয় ন আচলতে, আমি শ্বৰ্টকৈ কওঁ আৰু বি জলকীয়া বুলি। কাটিব লাগিব কিন্তু, ইমান এটা খাব নোৱাৰোঁ। কি বুলি কয় জান, মেজৰিটি মাষ্ট বি গ্ৰাণ্টেড। ফেনখন লগোৱা লৈ পেলাই কথা চলি আছে, তাৰমানে কোনোবাই কয় ফেনখন দিয়ক, কোনোবাই কয় নিদিয়ক। ফেনখন দি দিলে বোলে চব ঠাণ্ডা হৈ যায়, হয়ো কথাটো বাৰু, ঠাণ্ডা হৈ গ'লে ভাল নালাগে। এয়া বাবুলৈ কাটি আনিলে জলকীয়া দেই, এপিচ লওঁ। নাই হোৱা, সেই লোৱা, সেই তাৰপৰা আছে নহয়, নিজে লৈ লোৱাচোন। ঘৰৰ মানুহবোৰ নাথাকিলে ঠাণ্ডা ঠাণ্ডা লাগে যে, ইহঁতক মানে ফোন কৰিছোঁ ভাত খাবলৈ আহাচোন, সেই ভাত খাবলৈ সেইকাৰণে দুইজনী আহিলে। থেংক ইউ দেই, অহা কাৰণেহে থেংক ইউ। হয়নে? চবেই চবকে থেংক ইউ তেতিয়াহ'লে। খাই লওঁ, ঢেৰ পোক সোমাই। অঁ মাইনু, এতিয়া কৈ থৈ যোৱা, খাই কেনেকুৱা লাগিলে? মুনুহঁতে চাব আৰু ন, আমি খালোঁ। অঁ সেইটোকে কৈছোঁ, সিহঁতি নাই আমি খাইছোঁ বুলি কিছুমানে ভাবিব ন, কিন্তু আমি আৰু সিহঁতি তাত খাই আছে, আমি ঘৰত খাইছোঁ। গুড নাইট। অঁ চেণ্ডেলযোৰ আমাৰ ভিতৰৰযোৰ, হ'ব মই লৈ যাম দিয়া, তুমি যোৱা। অঁ এই ফুলখিনি ছিঙি দিব লাগে ন, দায়ে কৈছিলে পাই।
এইবিলাক চিঙি দিলে মানে সেই ৰঙা চাহত দি পিনে খাব সিজাই পিনে ভাল লাগে আৰু এইটো চিঙি দিলে মানে জপজপীয়া হয় ন বহুত ধন্যবাদ এইটো মোৰ লাকি স্পৰ্টিং আৰু এইটো পিন্ধি গ'লে মই পুৰস্কাৰ পাওঁ আৰু এইটো পিন্ধি আৰামো পাওঁ